নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাম আমি যি আলুৰ খেতি কৰিছোঁ এই আলুৰ খেতিবিলাকৰ উৎপাদন কিমান হৈছে সেইটো আপোনালোকক দেখুৱাবলৈ মই প্ৰয়াস কৰিছোঁ। এই মোৰ পিছপিনে দেখিছে এইবিলাক গোটেই আমাৰ আলু। ইয়াত 1 বিঘা মাটিত আমি আলুৰ খেতি কৰিছোঁ আৰু ইয়াত আলু কিমান উৎপাদন হৈছে মই আপোনালোকক দেখুৱাম। তাৰে আগতে মই আপোনালোকক এটা কথা কওঁ, এই আলুৰ জাতটো হৈছে কুফ্ৰি পুখৰাছ 166। এই আলুৰ যিটো প্ৰজাতি যিটো জাত ভেৰাইটি এইটো হ'ল কুফ্ৰি পুখৰাছ 166। বন্ধুসকল, আপোনালোকে আলুৰ খেতি কৰিলে সদায় উন্নত জাতৰ বীজ আপোনালোকে ৰোপণ কৰিব, আপোনালোকে উৎপাদন বেছি পাব। মই এবাৰ আলুখিনি আপোনালোকক দেখুৱাই আছোঁ। চাওক, এই চাওক কিমান আলু ইয়াত লাগিছে। চাওক কিমান আলু লাগিছে, চাওক মই আপোনালোকক দেখুৱাই আছোঁ। চাওক ইয়াত কিমান আলু লাগিছে আপোনালোকে চাওক। এইবিলাক গোটেই আলুৱে আলু। এই চাওক এইবিলাক গোটেই আলুৱে আলু। এডাল গছত 10টা 15টাকৈ আলু লাগিছে। চাওক খুব ভাল হৈছে, আলু উৎপাদন বেছি হৈছে। চাওক কিমান আলু ইয়াত উঠিছে, চাওক মই আপোনালোকক দেখুৱাই আছোঁ। আচলতে বন্ধুসকল, আমি যি আলু খেতি কৰিছোঁ ইয়াত কিন্তু ৰাসায়নিক সাৰ খুব কম পৰিমাণে ব্যৱহাৰ কৰা হৈছে। বেছিভাগ পচন সাৰ ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ উৎপাদনটো চাওক মই আপোনালোকক দেখুৱাই আছোঁ কিমান ধুনীয়া হৈছে। চাওক, আৰু এই জাতটো হৈছে কুফ্ৰি পুখৰাছ 166। আৰু আপোনালোকে টেকনিকো ৰুব পাৰে। আপোনালোকে সদায় এটা কথা মনত ৰাখিব, যিকোনো বীজৰ খেতি কৰিলে সদায় উন্নত জাতৰ দামী বীজৰ খেতি কৰিব। আপোনালোকে উৎপাদন বেছি পাব। লগতে উৎপাদন বেছি হ'লে আপোনালোকে লাভৰ মুখ বেছিকৈ দেখা পাব। আৰু এটা কথা মন কৰিব, প্ৰায় আপোনালোকে যিকোনো খেতি কৰিলে আপোনালোকে আগতীয়াকৈ খেতি কৰিলে উপযুক্ত বজাৰ পাব, আৰু উপযুক্ত বজাৰ পালেহে আপোনালোকে লাভৱান বেছি হ'ব পাৰিব। গতিকে সেইকাৰণে আপোনালোকে খেতি কৰিলে সদায় উপযুক্ত বজাৰৰ কাৰণে আপোনালোকে আগতীয়াকৈ খেতি কৰিব লাগিব। গতিকে এই আলুবোৰ চাওক, আৰু এই আলুবোৰ মোটামুটি 2.5 মাহমান হ'ল ৰোপণ কৰা। 2.5 মাহমানৰ পাছতহে এই আলুবোৰ আমি তুলি আছোঁ, উঠাই আছোঁ। গতিকে কিমান সুন্দৰ হৈছে আলু আপোনালোকে দেখিছে, কিমান সুন্দৰ হৈছে। চাওক ইয়াতে 1 বিঘা মাটিত আলুৰ খেতি কৰা হৈছে। চাওক, গতিকে বন্ধুসকল, মই আলুৰ খেতিখিনি দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে এটা লাইক কৰি দিব, আৰু কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুক পেজত চাই আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব। আৰু ইউটিউবত যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব এইকাৰণে কৰি দিব যাতে মই নতুন নতুন ভিডিঅ' আপলোড দিলে তাৰে নটিফিকেশ্যন যাতে আপোনালোকে পায়। গতিকে সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব ফ'ল' আপোনালোকে দিবলৈ নাপাহৰিব। ধন্যবাদ।